আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি আকৌ এই ঘৰুৱা কাম কাজখিনি লৈ মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আজি দুপৰীয়া মাছ আৰু আলু বনাম। আৰু আজি আমাৰ ইয়াত বন্ধ দিছে। কিহৰ বন্ধ দিছে ক'ব পৰা নাই, টিভিটোও চোৱা নাই, গম পোৱা নাই সেইকাৰণে। আৰু চব্জি আনিব পঠিয়াইছিলোঁ, কিন্তু চব্জি একো নাপালে সেই আলু লৈ আহিছে। আৰু কালিৰে মাছ আছে কেইডোখৰমান, সেই মাছৰে আৰু আলু দি কিনে তৰকাৰী বনাম। আৰু এয়া আলুখিনি এতিয়া কটা হৈ গ'ল এইখিনি। আৰু আলু আধা কেজিমান হ'ব ইয়াতে। গোটেইখিনিয়ে কাটি দিছোঁ, দুটা মোৰ হৈ যাব। দুবেলাৰ কাৰণে একেবাৰে বনাই দিছোঁ, কিনো বাৰে বাৰে বনাম। আলুখিনি এতিয়া ডখৰ ডখৰ কৰি কাটি লৈছোঁ। যিহেতু মাছখিনি অকণমান ডাঙৰ মাছে হয়, কি মাছ হয় জানো নাজানো, কুৰি মাছৰ নিচিনা হয় মাছখিনি। আৰু সেই আলু দি কিনে মাছ দি বনাই দিম, একেবাৰে দুইটাম হৈ যাব। আলুখিনি ডখৰ ডখৰকৈ কটা হৈ গ'ল, কাটি লৈছোঁ এতিয়া। আৰু এইখিনি লৈ যাওঁ এতিয়া, পানীত তিয়াই দিওঁ, নহ'লে ৰঙা হৈ যাব পানীত তিয়াই নিদিলে। পানীত তিয়াই থৈ দিওঁ। বাকলিখিনি উঠাই পেলাই দিওঁ একেবাৰে, চিজিল হৈ যাব গোটেই কামখিনি। ডাষ্টবিনত আছে এতিয়া, টেবুলখনৰ লগত মুচি দিওঁ, বালি লাগি থাকে ন আলুত। আলুৰ বালুখিনি যাবগৈ আৰু একেবাৰে কামখিনি চিজিল হৈ গ'ল। আৰু এতিয়া চাউলখিনি ধুই ভাতখিনি বহাই লওঁ। চাউল এটামান দিলে হ'ব নেকি, নে আৰু অকণমান দিব লাগিব চাগে, ইমানকণ দিলে। এক চাইডত ভাতখিনি বহাই দিম, এক চাইডত মাছখিনি ফ্ৰাই কৰি ল'ম, সোনকালে হৈ যাব। চাউলখিনি ধুব দি দিওঁ। আৰু মই চাউলখিনি এনেকুৱা ঘঁহি কিনে যদি নুধুওঁ টুকুৰিটোত দি কিনে, তেনেহ'লে মই ভাত খাই শান্তি নাপাওঁ। এনেকুৱা লাগে যে বালু আছে। সেইকাৰণে এই সৰু ফুটা ফুটা থকা টুকুৰিটোত মই চাউলখিনি দি ধুনীয়াকৈ ধুই লওঁ, তাৰপিছতহে মই ভাত বনাওঁ। এইটো মোৰ মানে ৰেগুলাৰ কাম আৰু। আলুখিনি একেবাৰে ধুই লৈছোঁ, ধুই কিনে ছাইড কৰি থৈ ল'ম। তাৰপিছত মাছখিনি ভাজি লোৱাৰ পিছত আৰু পটকৈ আলুখিনি দি কিনে বনাব পাৰিম তৰকাৰীখিনি, সুবিধাৰ কাৰণে ধুই লওঁ। মাছখিনি ভাজি লওঁ। এইখিনি কালিৰে মাছ হয়, কেইডোখৰমান থৈ দিছিলোঁ। ইফালে ভাত বহাই দিছোঁ, ভাতখিনি উতলিও আহি আছে।
মাছখিনি অকণমান ঢাকি দিওঁ, নহ'লে ফুটিব। ঢাকি দিলে আৰু ফুটাৰ চান্সটো মানে ফুটাটো ফুটে, কিন্তু বাহিৰত নোলায়। মাছ ভাজি ভাজি বহুত মানে পুৰিলোঁ। মাছখিনি এবাৰ ওলটাই দিছোঁ, এয়া 2 চাইডে হ'ব তেতিয়া। আৰু ইয়াতে তৰকাৰীখিনি বহাই দিলোঁ, আলু তৰকাৰীখিনি। আৰু ইয়াতে কেঁচা জলকীয়াও দি দিছোঁ। কেঁচা জলকীয়া দিলে ভাল লাগে, গোন্ধটো অলপ বেলেগ ধৰণৰ হৈ যায় কেঁচা জলকীয়া দিলে। আৰু ইফালে মাছখিনি ফ্ৰাই কৰা হ'ল, ফ্ৰাই কৰি ইয়াত থৈছোঁ। সেই আলুখিনি এতিয়া কচুৱা হৈ গ'ল, এতিয়া পানী দি দিম। পানী বেছি নিদিওঁ, 2টা মানুহে যিহেতু আমি, অলপ পানী দিলে হ'ব। আৰু লগতে মাছখিনিও দি দিওঁ, একেবাৰে হৈ যাব চব। ঢাকনিখন লগাই দিওঁ। ঘৰত কোনো নাই আজি, অকল মই আৰু আব্বা আছোঁ। মা নাইকিয়া ঘৰত, মা গৈছে মাকৰ ঘৰত, মানে মোৰ আইতাৰ ঘৰত গৈছে। তেওঁ আৰু গাটো ভাল নাই, আৰু সেইকাৰণে মানে ভতিজাখিনিয়ে মাতিছে বোলো আহা, সেইকাৰণে তেওঁ ওলাই গৈছে তাত। মা গৈছে ইফালে মোৰ আইতাৰ ঘৰত, আৰু এইপিনে ঘৰতো কোনো নাই, আব্বা আৰু ময়ে আছোঁ। আৰু সেইকাৰণে তৰকাৰীখিনি এতিয়া 2 টাইমৰে একেলগতে বনাই দিছোঁ। আলু তৰকাৰী বনাইছোঁ, ৰাতি আৰু নকৰোঁ, দুবাৰকৈ বনাবলৈ মনো নাযায়। যাওঁ এতিয়া তৰকাৰীখিনি চাওঁগৈ, কি অৱস্থা হৈছে তৰকাৰী। তৰকাৰীখিনি প্ৰায় হৈয়ে গ'ল। জুইটো অকণমান কমাই দিওঁ। জুইখিনি কমাই দিলোঁ, কমাই দি কিনে এতিয়া মানে হেৰি কৰিছোঁ, এই ধনিয়া পাতখিনি দি দিম। ঠাণ্ডা দিনৰ চব্জিত জানেই ধনিয়া পাত নিদিলে ভাল নালাগে। ঠাণ্ডা দিনৰ চব্জিয়ে মানে মেইন ধনিয়া পাত। আৰু এটা কথা, এইবাৰ নৱেম্বৰ মাহৰ আজি 10 তাৰিখে হ'ল, 10 তাৰিখ নেকি? আজি 10 তাৰিখে হ'ল, কিন্তু এতিয়ালৈকে ঠাণ্ডা পৰাই নাই, গৰম হৈয়ে আছে। এইবাৰ ঠাণ্ডা নপৰিব যেন পাইছোঁ, এতিয়াও ফেন চলাই বহিবলগীয়া হৈ আছে। আৰু তৰকাৰীখিনি হৈ গ'ল, ধনিয়া পাতখিনিও দি দিলোঁ, আৰু গেছটো অফ কৰিলোঁ। তৰকাৰী গৰমতে ধনিয়াখিনিও সিজি যাব। আৰু তৰকাৰীখিনি এতিয়া মোৰ বনোৱা কমপ্লিট হৈ গ'ল। আৰু এই দেখিছে নহয়, ঠাণ্ডা দিন আহিলে আৰু এইবোৰ লগাবলৈ ষ্টাৰ্ট হ'ল। গৰম দিনততো লগোৱা নহয়, ঠাণ্ডা দিনত নলগালেও নহয়। আৰু মই বেছি তেল লগাবও নোৱাৰোঁ, অকণমান লগাবলগীয়া হয়, নহ'লে গাটো টানি থাকে, হাত ভৰিবিলাক টানি থাকে, ভাল নালাগে। দুপৰীয়া ভাত তৰকাৰী বনাই থাকোঁতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, তাৰপিছত আৰু শ্বেয়াৰ কৰা নহ'ল। ভাত খোৱা হ'ল, আমাৰ ভাত পানী খালোঁ, পাকঘৰখনো চফা কৰিলোঁ। কৰি মেলি আহি এই ৰুমত সোমাই তেল লগাইছোঁ অকণমান। আৰু ঠাণ্ডা দিনততো জানেই তেল নলগালে গাটো ভাল নালাগে, সেই তেল লগাই আছিলোঁ। আৰু আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাইছে। তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।